জনালো। অনুভৱিক ৱৰ্ল্ডৰ তৰফৰ পৰা এনেকুৱা এটা চেষ্টা আজি প্ৰথমবাৰৰ বাবে কৰিছো আৰু আপোনালোকৰ এনেধৰণৰ সঁহাৰি দিয়াৰ বাবে সকলোকে পোনপ্ৰথমে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আজিৰ অনুষ্ঠানটিলৈ আন্তৰিকতাৰে স্বাগতম জনাইছো। যোৱা বিগত যি 2টা বছৰ আমি সকলোৱে পাৰ কৰিছো, মানে বছৰ দুটাই আমাক কম বেছি পৰিমাণে সকলোকে ভাৰাক্ৰান্ত কৰি তুলিছে, কিন্তু এই ক্ষেত্ৰত আটাইতকৈ বেছি বেয়া প্ৰভাৱ পৰিছে শিশুসকলৰ ওপৰত, কাৰণ তেওঁলোকৰ শৈশৱ হাতৰ মুঠিতে হেৰাইছে আৰু তাক লৈ পেলাই আমি অভিভাৱকসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছো। আচলতে সমস্যা শিশুসকলৰ, কিন্তু অনুভৱ আমি কৰিছো। গতিকে বিভিন্ন সময়ত তাক লৈ পেলাই বিভিন্ন প্ৰশ্ন উঠে। সেয়ে ভাবিলো আজি মানে আমি যদিও শিশুসকলৰ বা আমি ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি লছ হৈছে আজি 2টা বছৰত, সেইখিনি সম্পূৰ্ণৰূপে পূৰাব নোৱাৰো, তথাপিতো কমাব পাৰো, তাকে আলোচনা কৰিবৰ কাৰণে আজি মানে এটি শিশুৰ সৰ্বাংগীন উন্নতিত এই মহামাৰীৰ সময়ত এটা পৰিয়ালে কেনেধৰণৰ ভূমিকা ল'ব লাগে সেই কথাকে আলোচনা কৰিবৰ বাবে আজি এই অনুষ্ঠানটি আয়োজন কৰাৰ কথা চিন্তা কৰিলো। আৰু আজিৰ অনুষ্ঠানত মই বিশেষ নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ জনাই আনিছো আপোনালোকৰ প্ৰায় সকলোৰে চিনাকি আমাৰ অতি মৰমৰ অসমৰ লেখিকা সমাজত বিশেষ ৰূপে পৰিচিত ডক্টৰ মৃদুস্মিতা ফুকন বাইদেউ। বাইদেউৰ বিষয়ে হয়তো বেলেগকৈ ক'ব নালাগে, কিন্তু মই অনুষ্ঠানটিৰ এটি নিয়ম ৰাখি পেলাই বাইদেউৰ কিছু চমু পৰিচয় আপোনালোকৰ ওচৰত দাঙি ধৰিব বিচাৰিছো। বাইদেউ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া লোকগীতত কৃষ্ণ শীৰ্ষক গৱেষণাৰ বাবে ডক্টৰেট ডিগ্ৰী লাভ কৰিছিলে। ইতিমধ্যে 22খন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে। তদুপৰি সফুৰা, ৰংমন, প্ৰান্তিককে ধৰি প্ৰায় অসমৰ প্ৰত্যেকখন বাতৰি আলোচনীত বাইদেউৰ 600ৰো অধিক লেখা প্ৰকাশ পাইছে ইতিমধ্যে। বাইদেউ ৰঙাপাৰা কলেজত তথা গুৱাহাটীৰ পাব্লিক কলেজত অধ্যাপনা কৰি আছিল। তাৰপিছত আমি যেতিয়া আমাৰ বাইদেউক লগ পোৱাৰ সৌভাগ্য হৈছিল, বাইদেউ তেতিয়া গহপুৰৰ জ্ঞান ভাৰতী পাব্লিক স্কুলৰ প্ৰতিষ্ঠাপক অধ্যাপিকা হিচাপে তাত জইন কৰিছিল আৰু আমাৰো সৌভাগ্যক্ৰমে আমি তাত মানে এগৰাকী শিক্ষয়িত্ৰী হিচাপে লগ কৰি সোমাই বাইদেউক লগ পোৱাৰ সৌভাগ্য পাইছিলো। বাইদেউ গুৱাহাটীত মডাৰ্ণ পাব্লিক স্কুলতো অধ্যক্ষা হিচাপে কৰ্মৰত আছিল। বাইদেউৰ সাহিত্য পথাৰত যিমানখিনি অৱদান আছে তাক আমি কৈতো শেষ কৰিব নোৱাৰিম, কিন্তু বাইদেউক বিশেষকে যিহেতু মই ব্যক্তিগতভাৱে জানো, বাইদেউৰ শিশু সাহিত্যত বাইদেউৰ ভূমিকা বহুত বেছি। বাইদেউৰ একোটা লিখাত মানে তথ্যৰ ভঁৰাল স্বৰূপ, প্ৰত্যেকটো কথা লিখাতে বাইদেউৰ পৰা ইমান নজনা কথা জানিব পাৰি, মানে সেইটো বুজাব নোৱাৰি। গতিকে তেখেতে শিশু সাহিত্যত যিখিনি বৰঙণি যোগাইছে সেইখিনি মানে আমাৰ অসমীয়া সাহিত্যৰ বাবে নজিৰবিহীন দৃষ্টান্ত বুলিয়ে কৈছো। তদুপৰি যিটো আজিকালি পেৰেণ্টিঙৰ কথা আলোচনা কৰা হয়, বাইদেৱে তেখেতে সন্তান সাৰথী নামৰ এখন কিতাপ ৰচনা কৰি পেলাই পেৰেণ্টিঙৰ ক্ষেত্ৰত এটি আপুৰুগীয়া সম্পদ হিচাপে যোগান ধৰি থৈ গৈছে। গতিকে মই ভাবো আজি বাইদেউৰ কথাই আমাক নিশ্চয় বহুত কিবা কিবি শিকাব। আমি আমাৰ সন্তানসকলক কেনেকৈ আগুৱাই লৈ যাব পাৰো তাত আমি বহুতখিনি ধ্যান ধাৰণা পাম। গতিকে বাইদেউক মই পোনপ্ৰথমে স্বাগতম জনাইছো। আন এগৰাকী বক্তা হিচাপে আমি আজি আমন্ত্ৰণ জনাই আনিছো ইংৰাজী বিষয়ত MA তথা MA আৰু বিগত 9 বছৰৰ পৰা শিক্ষকতাৰ লগত জড়িত এগৰাকী মানে নাম জ্বলা শিক্ষয়িত্ৰী, নিজে এগৰাকী 6 বছৰীয়া সন্তানৰ মাতৃ, বৰ্তমান গোলাঘাট বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ হিচাপে কৰ্মৰত নিতাশ্ৰী কলিতা। নিতাশ্ৰী কলিতা বাৰ মই সৰুৰ পৰাই লগ পাইছো, গতিকে বাৰ বিষয়ে বহুতখিনি ভালকৈ শুনি আহিছো। আৰু ইণ্টাৰেষ্টিং বা আৰু বাইদেউ দুগৰাকী হৈছে চিকিৎসক পত্নী। গতিকে আমি ইয়াত মানে যিখিনি বিষয় সন্তানক যেনেকৈ আমি মানে কেনেকৈ যত্ন ল'ম তাৰ লগতে আমি মহামাৰীৰ পৰা কেনেকৈ সাৱধান হ'ম, দুয়োগৰাকীয়ে চাগে আমাক অতি ধুনীয়াকৈ গোটেইখিনি কথা বুজাই ক'ব পাৰিব। গতিকে মই বিশেষ দীঘলীয়া নকৰি বাইদেউ আৰু নিতাশ্ৰী বালৈ অনুষ্ঠানটি আগুৱাই দিওঁ আৰু যিসকল দৰ্শকে ইয়াত উপস্থিত হৈ আমাৰ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত সহযোগ কৰিবলৈ আগবাঢ়ি আহিছে তেওঁলোকক পোনপ্ৰথমে মই ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আপোনালোকৰ মনত যি দ্বিধা থাকে বাইদেউহঁতৰ
কথাৰ পিছত আপোনালোকে সুধিব পাৰিব। গতিকে মই পোনে পোনে ডক্টৰ মৃদুস্মিতা ফুকন বাইদেউলৈ মাইক্ৰফোনটো আগবঢ়াই দিছো। ধন্যবাদ ধন্যবাদ আৰু সাদৰ সম্ভাষণ জনাইছো। শুনিছানে মোৰ মাতটো? হয়। বিশেষ একো ভূমিকা নুলিয়াও, কথা পোনে পোনে বিষয়টো যাওঁ। বিষয়টো হৈছে বৰ্তমান মহামাৰীৰ পৰিয়ালৰ ভূমিকা। সমস্যাটো আচলতে কবলৈ গলে অকল পৰিয়ালৰ বুলি নহয়, এইটো এটা সমাজৰ সমস্যা হৈছে। কাৰণ আমাৰ এটা প্ৰজন্ম, আমাৰ পিছৰ এটা প্ৰজন্ম, সেই গোটেই প্ৰজন্মটো আচলতে এই মহামাৰীৰ দ্বাৰা আঘাতপ্ৰাপ্ত হৈছে। এটা সময়ত এনেকুৱা আছিলে, আমি যেতিয়া সৰু আছিলো তেতিয়া আমাৰ মানে স্কুল বন্ধ বুলি কলে আমাৰ খুব আনন্দ লাগিছিলে। এমাহ বন্ধৰ কথা নকওঁৱেই, এদিন বা এবেলাও যদি বন্ধ হয় তেতিয়াও আমি খুব আনন্দ আমি উপভোগ বৰ্তমান প্ৰজন্মত শিশুসকল এটা দীঘলীয়া অনিৰ্দিষ্ট বন্ধ। তেওঁলোক ঘৰৰ মাজত আছে, গতিকে তেওঁ একো কৰিব পৰা নাই কলেও ভুল নহয়। তেওঁলোকে চাবলৈ গ'লে শৈশৱ আৰু মই তেওঁলোকৰ উভতি নাই 2021 চন জুলাই নাহে, এতিয়া যিটো আছে সেইটোৱে। তেওঁলোকৰ বয়স যিটো ঘূৰাই পায়, তেওঁলোকক তেনেকে থাকিবলৈ দিম নে? এই সময়ত আমাৰ সমাজ পৰিয়ালৰ পিতৃ মাতৃ অভিভাৱকৰ যথেষ্ট কৰ্তব্য আছে। আমি শিশুসকলক তেওঁলোকৰ শাৰীৰিক, মানসিক, সামাজিক প্ৰত্যেকটো দিশতে কেনেকৈ আমি কেনেকৈ তেওঁলোকৰ বিভাগত আমি বিকশিত কৰিব পাৰো, সেই বিষয়ে আমি নিজে চিন্তা কৰিব লাগিব। আৰু তাৰ কাৰণে আমি প্ৰত্যেকেই কাম কৰিব লাগিব। আমাৰ প্ৰজন্মটোৰ খাতিৰত কিবা বোলে সাজু থাকিব লাগে। সময় আহো তেওঁলোকৰ অনলাইন ক্লাছ। এতিয়া কি হৈছে, তেওঁলোকে বেছিভাগ ল'ৰা ছোৱালীয়ে অনলাইন ক্লাছৰ যোগেদি শিক্ষা আহৰণ কৰিব লগা হৈছে, যিহেতু তেওঁলোকে মহামাৰীৰ কাৰণে ঘৰত আবদ্ধ হৈ আছে। এতিয়া আমি অভিভাৱক বা পিতৃ মাতৃ সকলে তেওঁৰ হাতত মোবাইল ফোনটো দি যে তাহাঁতি অনলাইন ক্লাছ কৰি আছে বুলি আমি বেলেগ কামত ব্যস্ত হৈ থাকিলে কিন্তু নহব। মই এই ক্ষেত্ৰত কিন্তু উচ্চ স্তৰৰ যিসকল ল'ৰা ছোৱালী, যিসকল ছাত্ৰ ছাত্ৰী সেইসকলৰ কথা কোৱা নাই, যি নিজে মোবাইল ফোনটো ব্যৱহাৰ কৰি কি কৰিব লাগে সেইটো কথা জানে, সেইসকলৰ হাতত মোবাইল আমি শিশুটোৱেনো সেইখন কি কৰিছে, কেনেকে তাৰ শিক্ষাখিনি স্কুলৰ পৰা এই কথাখিনি ওচৰত থাকি তাক একো দৃষ্টি কৰাকৈ আমি ওচৰত থাকি কৰিব লাগিব। কথা কিছুমান ভ্ৰান্তিখিনি সেই সকলে অভিভাৱক পালে যিহেতু ক্লাছ আহিব লাগে ডাঙৰ 12 বছৰ কিহৰ কাম কিবা ভাল গুণ কথাটো দৃষ্টি দিব লাগে। ক'ব গ'লে বহুতখিনি তাত সামাজিক দিশটোৰ কথা হ'ল এই সময়ত আমি ল'ৰা ছোৱালী ফুৰিবলৈ
এই সময়ত সকলোৱে থাকিব কাৰণ আমি ক'ব নোৱাৰাকৈ শিশুটোৰ ওপৰত এটা মানসিক শিশুটোৰ এটা মানসিক পৰিছে তাক সেই ঘৰখনে চিন্তা কৰিব লাগিব যাতে শিশুটি সেই আমি এটা হিচাপত কোন অভিভাৱক কি হয় এটা যিটো সন্মান সেই আমি নহয় ল'ৰা ছোৱালীৰ কৰিলে আমি এই এটা কথা যে এই সময়ত ব্যক্তিত্ব বিকাশ শিশুৰ এটা শিশুৰ এটা সৰ্বাংগীন উন্নতি হবলৈ হলে তাৰ সামাজিক যিটো বিকাশ এই সামাজিক বিকাশটো হবৰ কাৰণে আমি প্ৰথমতে মই কওঁ তাক প্ৰকৃতিৰ লগত চিনাকি কৰি দিব লাগিব এই সময়টোৱে আচলতে উপযুক্ত সময় আমি যদি এই মহামাৰীৰ ইতিবাচক দিশটোৰ প্ৰতি চাওঁ তেতিয়াহ'লে আমি ক'ব লাগিব যে আচলতে আমি ইতিবাচক দিশটোহে ল'ব লাগিব অন্যথা আমাৰো পৰিয়ালৰো শিশুটোৰো বহুত ক্ষতি হ'ব গতিকে ইতিবাচক দিশটো চাওঁ আগতে কি হৈছিল ল'ৰা ছোৱালী এটা নিৰ্দিষ্ট ৰুটিনৰ মাজত আছে ৰাতিপুৱাৰ লগে লগে স্কুললৈ যায় গধূলি কিছুমান ঘৰ আহি পাওঁতে সন্ধিয়াই লাগে মাজত টিউচন কৰে কিবা কৰে আহি ঘৰ পাই অকমান ৰেষ্ট লয় গতিকে তেওঁলোকৰ অইন কথা একো চিন্তা কৰিবলৈ সময় নাথাকে কিন্তু এতিয়া যিহেতু তেওঁলোকৰ হাতত অফুৰন্ত সময় গতিকে এই সময়ত আমি সেই শিশুসকলক যাতে প্ৰকৃতিৰ লগত তেওঁলোকৰ চিনাকি হয় সেইকাৰণে আমি অভিভাৱক পিতৃ মাতৃসকলে চেষ্টা কৰিব লাগিব ধৰক ঘৰত গছ পুলি এটা ৰুইছো ৰুই পেলাই সেই গছ পুলিটো শিশুটোৰ সৈতে কেনেকে আপডাল কৰে কেনেকে তাৰ পাত ওলাইছে এটা পাত ওলাইছে দুটা পাত ওলাইছে যাতে কেতিয়াবা কি হয় কিছুমান অকমান ডাঙৰ হলে তেওঁলোকক নোট কৰি যাব ক'ব পাৰে যে লিখাচোন আজি অমুক তাৰিখে দুটা পাত ওলালে আকৌ 4টা পাত কোন তাৰিখে ওলাইছে সেই তেনেকুৱা ধৰণে কলিটো কেতিয়া ওলাইছে এই ধৰণৰ তাক যদি সেই গছ পুলিটোৰ লগত ব্যস্ত কৰি ৰাখিব পৰা যায় তেতিয়াহ'লে কি হ'ব ই এটা মানসিক তাৰ বিকাশ হ'ব এটা ধৈৰ্য গুণটো বৃদ্ধি পাব আৰু লগে লগে প্ৰকৃতিৰ লগত যেনেকে আকাশখন চাবলৈ শিকাওঁ কেতিয়াবা গধূলি মাতি আনি আহাচোন আকাশত তৰা কিমান ওলাইছে আমি চাওঁ বা বৰষুণ দিছে আহাচোন বৰষুণৰ টোপাল এটা হাতত চুই চাওঁ এই অনুভৱ বিলাক ফুল এপাহ ফুলিছে গোলাপ পাহ ফুলিছে আহাচোন আমি গোলাপ ফুল পাহ লৈ চাওঁ আমি যে আগতে সৰুতে কৈছিলো যে আজি স্কুল বন্ধ গোলাপ ফুলৰ গন্ধ এই গোলাপ ফুলৰ গন্ধটো ল'ব পাৰে লাগে নে নালাগে যে সেই প্ৰকৃতিৰ সেইটো অৱদান সেই অৱদানটো ল'ৰা ছোৱালীৰ মাজত চিনি পাব লাগে নে নালাগে নিশ্চয় লাগে আৰু সেইটো কৰিবৰ কাৰণে এতিয়াই আমাৰ সময় নহলে আকাশেদি যোৱা চৰাইজাক ল'ৰা ছোৱালীকেইটাই চাওকচোন কেতিয়াবা হাতী দেখিছেনে ডাৱৰৰ মাজত খেলিবলৈ পাইছেনে ডাৱৰৰ লুকা ভাকু দেখিছেনে ল'ৰা ছোৱালী এই বস্তুবিলাক আমি এতিয়াই ল'ৰা ছোৱালীক শিকাবৰ সময় আৰু প্ৰকৃতিক যেতিয়া ভাল পাবলৈ শিকিব তেতিয়া ল'ৰা ছোৱালীয়ে কেতিয়াও একো বেয়া কাম কৰিবলৈ একেকোবে সাহস নকৰে তেনেকৈ এতিয়া এই সময়টো ল'ৰা ছোৱালীক কাকো লগ পাবলৈ পোৱা নাই কাকো লগ পোৱা নাই বন্ধু বান্ধৱ গতিকে এই সময়ত আমি পিতৃ মাতৃ অভিভাৱকসকলে তেওঁলোকক আমাৰ আত্মীয় স্বজন বন্ধু বান্ধৱৰ লগত লগ লগাই দিব নোৱাৰে লগ লগাই মানে মই এই কথাটোৰ কথা কৈছো এই যান্ত্ৰিক উপায়েৰে ধাতৱীয় উপায়েৰে আমি নিশ্চয় তেওঁলোকৰ মোমায়েক খুৰাক আইতাক ককাক এইবিলাকৰ লগত ফোন কৰিবলৈ কথা ক'ব পাৰো তেওঁলোকৰ লগত আজিকালি ভিডিঅ' কল কৰিব পাৰে কাৰোবাক চাব পাৰে কথা পাতিব পাৰে নিজৰ ককাই ভাই ভনী বিলাকৰ লগত কথা পাতিব পাৰে যি সময়ত কাৰোবাৰ ঘৰত অসুখ হৈছে তেওঁৰ লগত কথা পতাই দিব পাৰে এই বস্তুটো কৰিলে কি হ'ব তাহাঁতক এটা সামাজিক বান্ধোন আহিব মই অকল আত্মীয় কুটুমৰ কথা মানে ওচৰ চুবুৰীয়া মানুহৰ লগতো ওচৰ চুবুৰীয়া আজিকালি ল'ৰা ছোৱালী কি হয় ওচৰ চুবুৰীয়া কোনোবা মানুহ আলহীলৈ আহিলে বেছিভাগ ল'ৰা ছোৱালীয়ে কথা এষাৰ পাতিবলৈ সংকোচ কৰে মই বহুত মানুহৰ ঘৰত দেখিছো ওলাই আহিলে ল'ৰা ছোৱালী কেতিয়াও ওলাই আহি পেলাই আলহী এযোৰৰ লগত কথা পাতিবলৈ খুব সংকোচ কৰে এই সংকোচ ভাৱটো এনেকুৱাকৈ আমি আঁতৰ কৰিব নোৱাৰো নে প্ৰত্যেক মানে পিতৃ মাতৃ অভিভাৱকক কৈছো এইটো আমি নিশ্চয় চিন্তা কৰিব পাৰো এই ল'ৰা ছোৱালীৰ এটা সামাজিক বিকাশ হ'ব সেই ক্ষেত্ৰত তেনেকৈ আকৌ ধৰক আমি ল'ৰা ছোৱালীখিনিৰ মাজতে আমি তাহাঁতৰ তেওঁলোকৰ যিটো মানসিক বৃদ্ধি মানসিক বিকাশ
মানসিক বিকাশৰ কাৰণে আমি লক্ষ্য কৰিছো যে বেছিভাগ ল'ৰা ছোৱালী কি হয় কথা বতৰা পাতিবলৈ লাজ কৰে, সংকোচ ভাৱ এটা থাকে। এই তেনে ক্ষেত্ৰত আমি কেইটামান ল'ৰা ছোৱালী কোনোবা এজন অভিভাৱকে আগভাগ লৈ তেওঁলোকৰ একে বয়সৰ কিছুমান ল'ৰা ছোৱালীৰ সৈতে গোট খুৱাই এটা গ্ৰুপ কৰি পেলাই তেওঁলোকৰ মাজতে এটা আমি সৰুতে যিটো মইনা মেল কৰিছিলো সেই মইনা মেলৰ নিচিনা এটা অনুষ্ঠান কৰিব নোৱাৰিনে? তেতিয়া কোনোবা এটা নিৰ্দিষ্ট দিনত তেওঁলোকৰ আকস্মিক বক্তৃতা হব, নাচ গান হব, তৰ্ক প্ৰতিযোগিতা হব, যিয়ে নহওক লাগিলে, যিয়ে নকৰক, বা তেওঁলোকৰ কিবা এটা কম্পিটিশ্যন পাতক, বা এনেই গোট খাওক, সদায় কৰা কথা মই কোৱা নাই। ঠিক তেনেকৈ কৰিলে তেওঁলোকৰ বহুতখিনি বিকাশ হব বুলি মই ভাবো। আৰু যিহেতু বৰ্তমান প্ৰযুক্তিৰ যুগ, গতিকে কোনোবা এজন প্ৰযুক্তিৰ ক্ষেত্ৰত দক্ষ কোনোবা এজনে এই ক্ষেত্ৰত আগভাগ লৈ পেলাই তেনেকে এটা দল এটা কৰিব নোৱাৰিনে, এটা গোট সৃষ্টি কৰিব নোৱাৰিনে? সেইটো লাগিলে বন্ধু বান্ধৱৰ মাজতেই হওক বা আত্মীয় কুটুমৰ মাজতেই হওক। এই ক্ষেত্ৰত তেনেকৈ ল'ৰা ছোৱালী বিলাকৰ মাজত আমি পৰিয়ালৰ মানুহখিনিয়ে অন্ততঃ তেওঁলোকক আমাৰ এটা উমাৰ সান্নিধ্য দি পেলাই তেওঁলোকক মৰমেৰে কিন্তু ৰাখিব লাগিব। এই সময়ত দাবী ধমকি দি জানো পিতৃ মাতৃসকলৰো বহুত মানসিক চাপ আছে এই সময়ত, কিন্তু নিজৰ সন্তানৰ খাতিৰত তেওঁলোকে ল'ৰা ছোৱালীক এটা মৰমেৰে তেওঁলোকৰ মাজত বান্ধি তেওঁলোকক এটা নিজৰ এটা এই যিটো পৰিৱেশ, এই পৰিৱেশৰ যিটো মানসিক চাপ, এই মানসিক চাপটোৰ পৰা আমি আঁতৰাই ৰাখিব পাৰো নিশ্চয়। কিন্তু মাদাৰ টেৰেছা এটা কথা কৈছিলে, if we have no peace, it is because we are forgotten that we belong to each other. কিন্তু আমি প্ৰত্যেকৰ কাৰণে নহয় জানো? We are belong to each other. Yes, we are belong to each other. তেতিয়াহলে আমাৰ মনত কিয় শান্তি নাথাকিব? আমাৰ মনত শান্তি থাকিবলৈ হলে আমি সেইটো চিন্তা কৰিব লাগিব আমি প্ৰত্যেকৰ কাৰণে। গতিকে প্ৰত্যেকৰ কাৰণে যদি হয়, তেতিয়াহলে আমি এই আমাৰ ঘৰৰ কণমানিটোৰ কাৰণে আমি অকণ চিন্তা কৰিবই লাগিব। এই ক্ষেত্ৰত আমি লক্ষ্য কৰিছো যে কি হৈছে, শিশুসকল মানে এই যে বান্ধোন এটাত আছে, কিছুমানে মুকলিমূৰীয়াকে এখন ফিল্ড পাইছে খেলিবলৈ, এখন পথাৰ পাইছে, ঘৰত এটা আহল বহল পৰিৱেশ পাইছে, এইসকলৰ কথাও সুকীয়া। আৰু কিছুমানে এই ফ্লেটত মাত্ৰ দুটা কোঠালিৰ এটা ফ্লেটত এটা শিশু আবদ্ধ হৈ আছে, মাক দেউতাক আৰু শিশুটো অকল, ঘৰখনত আৰু বেলেগ মানুহ কোনো নাই। গতিকে তেনেকুৱা এটা পৰিৱেশত কি হৈছে, স্বাভাৱিকতে ল'ৰা ছোৱালীখিনি অলপ খিংখিঙীয়া, অধৈৰ্য, অনবৰতে খং উঠে, অনবৰতে ঠেহ লাগে। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে নিজৰ সন্তানৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ কথা। এইবিলাকৰ ক্ষেত্ৰত তেওঁলোকক আমি সংযমী কৰিব লাগিব। সংযমী আমি কেনেকৈ কৰিম? সংযমী কৰিবলৈ হলে আমি লক্ষ্য কৰিছো যে এই ক্ষেত্ৰত প্ৰাৰ্থনাৰ কিন্তু বহুত ভূমিকা আছে। প্ৰাৰ্থনা আমাৰ মনৰ এনেকুৱা এটা শক্তি, যিটো শক্তি আন একোৱে দিব নোৱাৰে। এই ক্ষেত্ৰত এইটো মই কোনো ধৰ্মীয় ভাৱেৰে কোৱা নাই, যি ধৰ্মৰে নহওক লাগে, পুৱা গধূলি প্ৰাৰ্থনা কৰাৰ পিছত ল'ৰা ছোৱালীৰ মনলৈ এনেকুৱা এটা নিতৌ কৰাৰ পিছত, অলপ দীঘলীয়া সময় কৰাৰ পিছত তাৰ মনলৈ এনেকুৱা এটা সংযম আহে, এই সংযমটো আপুনি অলপ দিনৰ পিছত নিজে লক্ষ্য কৰিব। এই সংযমৰ এই প্ৰাৰ্থনাৰ ফলত ল'ৰা ছোৱালীৰ শৰীৰৰ মনত কি হয়, এটা উল্লাস বৃদ্ধি হয়। প্ৰাৰ্থনাৰ ফলত এটা বৌদ্ধিক শক্তি, মানসিক শক্তিৰ বিকাশ হয়, আৰু খুব সংযমী হয়। গতিকে এই প্ৰাৰ্থনাৰ অভ্যাসটো আমি যদি ঘৰত সদায় কৰিবলৈ লওঁ, চাবচোন ল'ৰা ছোৱালীৰ কিবা পৰিৱৰ্তন হয়নে? ঠিক সেইদৰে তেওঁলোকৰ অনবৰতে যদি পঢ়াৰ পৰিৱেশটো হয়, পঢ়াৰ পৰিৱেশটো নকৰি আমি তেওঁলোকক মাজে মাজে তেওঁলোকৰ যিটো মানসিক বিকাশ, এই মানসিক বিকাশৰ কাৰণে আমি লক্ষ্য কৰিব লাগিব যে কোনটো দিশত সেই শিশুটোৰ মন আছে, ইণ্টাৰেষ্ট আছে। যদি দেখিছো যে শিশুটো আৰ্টৰ ছবি আঁকি ভাল পায়, তেতিয়াহলে দিনটোৰ 1 ঘণ্টা 2 ঘণ্টা সময় তাক কাগজ পেঞ্চিল, ৰঙীন পেঞ্চিল দি এৰি দিয়া হওক যে তোমাৰ যি মন যায় তাকে কৰা। কিন্তু সেই তেনেকে এৰি দিয়া সময়ত যে কয় যে দৌৰৰ ঘোঁৰাটো এৰি দিয়া হল, কিন্তু লেকামডাল আপোনাৰ হাতত থাকিব লাগিব। চিলাখন আকাশত উৰিবলৈ এৰি দিয়ক, কিন্তু তাৰ যিটো লেটাই, এই লেটাইটো অভিভাৱকৰ হাতত ৰাখক। নিজ ইচ্ছামতে উৰক, চিলাখন নিজ ইচ্ছামতে উৰক, কিন্তু তাক উৰি উৰি যাতে কোনোবা গছত লাগি কাট খাই নাযায়, সেই কথাটো আপুনি লক্ষ্য কৰিব লাগিব। ঠিক তেনেকৈ তাৰ যিটো ইচ্ছা, ল'ৰা ছোৱালীৰ যিটো ইচ্ছা,
কাৰোবাৰ গান গাব মন গৈছে, ঠিক আছে, গানৰ কাৰণে কি কি ভিডিঅ' আছে, কি আছে, সেইখিনি তাক দিয়ক, সেইখিনি সেইমতে কৰিবলৈ দিয়ক। কাৰণ এতিয়াতো সি আৰ্ট স্কুল, গানৰ স্কুললৈ যাব নোৱাৰে, গতিকে ঘৰুৱাকে আপুনি সেইখিনি তাক হেৰি দিয়ক, সহায় কৰক। কিন্তু আপুনি নিজে তাক সেই সময়খিনি যাতে ব্যৱহাৰ নকৰে, তাৰ প্ৰতি আপুনি দৃষ্টি ৰাখিব লাগিব। ঠিক তেনেকে যিকোনো কামেই হওক, যি ক্ষেত্ৰতে নহওক কিয়, শিশুটিৰ বিকাশত পৰিয়ালৰ এজন ব্যক্তি অন্ততঃ তাৰ লগত থাকিব লাগিব, তাক সহায় কৰিব লাগিব। অনবৰতে পঢ়াৰ পৰিৱেশ বা এনেকুৱা এটা অনবৰতে এটা বাধ্যবাধকতাৰ মাজত নাৰাখি, ঘৰুৱা ভাৱেও, ঘৰুৱা কাম কৰিও শিশুটিক আমি তাক মনটোক উৎফুল্লিত কৰি ৰাখিব পাৰো। ঘৰুৱা কাম কৰাব পাৰো। আপোনালোকে কেতিয়াও নাভাবিব যে শিশু এটিয়ে ঘৰুৱা কাম কৰিলে কষ্ট পাব। আমি কোনেও নিজৰ সন্তানক কষ্ট দিব নোখোজো, কিন্তু এই কষ্টখিনি কৰাৰ ফলত তাৰ এটা মানসিক বিকাশহে হ'ব। নহলে যিবিলাক ল'ৰা ছোৱালী দেখিছে একো কষ্ট নকৰে, গোটেই এলেহুৱা হয়। এলেহুৱা, একো কাম কৰিবলৈ মন নাযায়, মনত ফূৰ্তি ভাৱ নাথাকে। কিন্তু বয়স চাই পেলাই, বয়স আৰু স্বাস্থ্য চাই শিশুটিক আমি ঘৰুৱা কাম দুই এটা কৰিবলৈ দিব পাৰো। যিটো বয়স চাই পেলাই ধৰক কাৰোবাক আমি নহৰু বাকলি গুচাবলৈ দিলো, মটৰৰ বাকলি গুচাবলৈ দিলো, বা তাতকৈ অকমান ডাঙৰ হৈছে যদি ৰুটি বেলিবলৈ শিকালো, বা কাৰোবাক বিছনাখন পাৰিবলৈ দিলো, বয়স হিচাপত চাই, বয়স চাই পেলাই সেইমতে। আৰু সেই কামখিনি যে কৰিবলৈ শিকালে, কাৰোবাৰ বেজি সূতা লৈ পেলাই কাম কৰিবলৈ দিলো, কাৰোবাৰ চাৰ্টৰ বুটামটো এৰাই গৈছে, তাক চিলাবলৈ শিকালো, তাত ল'ৰা ছোৱালী বুলি কোনো কথা নাই। চাৰ্টৰ পাতলিটো এৰাই গৈছে, পাতলিটো চিলাবলৈ শিকালো। এই কামখিনি যদি আমি এনেকুৱা সময়ত, এতিয়া আমাৰ যি সময়ত আমাৰ অনাবিল সময়, এই সময়খিনিত যদি কৰিবলৈ দিওঁ, সেই কাম বিলাকে কিন্তু আপুনি যেতিয়া অদূৰ ভৱিষ্যতে দেখিব, সেই কামখিনি কিন্তু তাৰ জীৱনৰ যিটো যাত্ৰা, সেই যাত্ৰা মসৃণে কৰি পেলাইছে। কাৰণ বহুত ল'ৰা ছোৱালী দেখিছো আমি, যে কি হব, হোষ্টেলত আছে, সেই সময়ত সি চাৰ্টৰ বুটামটো কিন্তু চিলাব নাজানে, বা হোষ্টেলত আছে চাহ একাপ কৰি খাব নাজানে। কি কাৰণে? কাৰণ সি ঘৰত সেইটো কাম কেতিয়াও কৰি পোৱা নাই। কাৰণ আমি ঘৰত কি কৈছো, সি কামটো কৰিলে কিজানি কষ্ট পাব, গতিকে আমি ল'ৰা ছোৱালীক সেই কাম কৰিবলৈ নিদিও। জোতাযোৰ নিজে পালিচ কৰিব নাজানে, মাক দেউতাকে সদায় স্কুললৈ যাওঁতে ক্লাছ 8-9 পঢ়া ল'ৰাটোকো জোতাযোৰ পলিচ কৰি দিব লাগে। কিন্তু এই কামবোৰ যদি আমি এতিয়া শিকালে নিশ্চয় ভৱিষ্যতে তাহাঁতৰ যিটো যাত্ৰা, সেই যাত্ৰা সুচলহে হ'ব। তেনেকৈ আমি আওপকীয়াকৈ আচলতে কবলৈ গ'লে তেনেকুৱা শিকাব পাৰো। যিবিলাক প্ৰাইমেৰী স্কুলত পঢ়ি থকা ল'ৰা ছোৱালী, সেইবিলাকক ফল মূলৰ নাম, ইংৰাজী মিডিয়ামত থকা পঢ়াখিনিক অসমীয়া ফল মূলৰ নাম, অসমীয়াত পঢ়াখিনি ইংলিছৰ নাম। তেনেকৈ আনকি বহুত ল'ৰা ছোৱালী কি হৈছে, ৰাতিপুৱাই স্কুললৈ ওলাই যায়, ঘৰত আহি পেলাই ভাতকেইটা খাইহি। বহুত ল'ৰা ছোৱালী মই শুনিছো যে তেওঁলোকে বোলে গোটা মাছ এটা আঁকা বুলি ক'লে, মাছৰ টুকুৰা এটা, পিচ এটা আঁকিব। কাৰণ কেতিয়াও তাতে গোটা মাছ দেখাই নাই। গোটা মাছ কেতিয়াবা দেখিলে বা খাবলৈও পোৱা নাই, মাকে বাছি দিয়ে সদায়, কাঁইট লাগিব বুলি। গতিকে এই ধৰণৰ কথাবিলাক আমি এতিয়া ল'ৰা ছোৱালীক শিকাবলৈ নিশ্চয় সুযোগ পাম। এই মহামাৰীৰ সময়ত আমি ল'ৰা ছোৱালী খিনিক, যিহেতু মই লক্ষ্য কৰিছো, আমি প্ৰত্যেকখন ঘৰতে, প্ৰত্যেকৰে সংসাৰতে এটা আৰ্থিক এটা সমস্যা আহিছে, অৰ্থনৈতিক সমস্যা এটা প্ৰায়বিলাক পৰিয়ালতে আহিছে। এই ক্ষেত্ৰত বয়স চাই পেলাই আমি এই অৰ্থনৈতিক যিটো আমাৰ হেঁচা পৰিছে এই মহামাৰীৰ ক্ষেত্ৰত, সেই অৰ্থনৈতিক হেঁচাটো আচলতে আমি কিছুমান ল'ৰা ছোৱালীক দিব লাগে। অন্তত ল'ৰা ছোৱালীয়ে পইচাৰ মূলটো বুজিব লাগে, যে 1000 টকা এটা লৈ গৈ বজাৰত কি বস্তুখিনি পায়। এতিয়া ল'ৰা ছোৱালী দেখিছে যে মাক দেউতাকে এতিয়াতো বজাৰলৈ যাব বহুত ঠাইত দিগদাৰী হৈছে, গতিকে অনলাইন বস্তু আনি আছে। গতিকে মায়ে যদি ইমানখিনি টকাৰ বস্তু বজাৰ কৰিব পাৰে, মই কিয় নোৱাৰিম, এনেকুৱা ধৰণৰ ভাৱ এটা বহুত ল'ৰা ছোৱালীৰে হৈছে। গতিকে বয়স চাই, মই বাৰে বাৰে কৈছো দেই, বয়স চাই, এটা বয়সৰ পিছত ল'ৰা ছোৱালীক ঘৰখনৰ অৰ্থনৈতিক যিখন ছবি, এই ছবিখনক ল'ৰা ছোৱালীক জানিবলৈ দিব লাগে, যে এই মাহত মোৰ হাতত ইমানখিনি টকাহে আছে, তাৰে মই কি কি কৰিম, তোমাক
তেতিয়া সেই কথাটো যদি জানে ল'ৰা ছোৱালীয়ে, তেতিয়া হয়তো মই ভাবিছো ভৱিষ্যতে আমি যিটো শুনো যে ল'ৰা ছোৱালীয়ে কি হয়, মাক দেউতাকক দম দিবলৈ বাইক লাগিব, ইমান টকাৰ 20,000 টকাৰ মোৰ এটা মোবাইল লাগিব, নিদিলে ঘৰখনত অশান্তি। সেই অৰ্থনৈতিক ছবিখন যদি ল'ৰা ছোৱালী পৰিচিত হয় যে মোৰ ঘৰত পিতৃ মাতৃৰ সামৰ্থ্য ইমানখিনি, সেই কথাটো যদি জানে, তেতিয়াহ'লে মোৰ বোধেৰে ভৱিষ্যতে সেই হেৰিটো অন্ততঃ বহুতখিনি আঁতৰ হ'ব। আৰু এই সময়ত আচলতে এইটো যিটো আমাৰ সামাজিক বান্ধোন, সেই সামাজিক বান্ধোনটো অতি কটকটীয়াকৈ ৰখাৰ বাবে উপযুক্ত সময়। কাৰণ আগতে মাক দেউতাক ঘৰত নাথাকে, কামলৈ ওলাই যায়, এতিয়া বেছিভাগ যিসকলৰ অনলাইন হৈছে বা ল'ৰা ছোৱালী স্কুললৈ গুচি যায়, গতিকে ল'ৰা ছোৱালী বা অভিভাৱকসকলে একেলগে সময় কটাবলৈ খুব কম সময় পায়। এতিয়া যিহেতু সকলো একেলগে আছে, গতিকে আমি মৰমেৰে সেই ল'ৰা ছোৱালীখিনিৰ লগত একেলগে কিবা খেলিব পাৰো, একেলগে কথা পাতিব পাৰো, একেলগে গান গাব পাৰো, একেলগে সাধু কব পাৰো, নোৱাৰোনে বাৰু? গতিকে এই সময়খিনি আমি সেইদৰে সেই ইতিবাচক দিশেৰে আমি সেই সময়খিনি আমি সুযোগ গ্ৰহণ কৰি তেওঁলোকক আমাৰ এই সামাজিক যিটো বান্ধোন, আমাৰ পাৰিবাৰিক যিটো বান্ধোন, সেই বান্ধোনটো নিশ্চয় আমি কটকটীয়াকৈ ৰাখিব পাৰিম। গতিকে এই সময়ত এটা চাম ল'ৰা ছোৱালীৰ মাজত কিন্তু সাধু কোৱা পৰিৱেশটো একেবাৰে নাইকিয়া হৈ গৈছে। গতিকে পিতৃ মাতৃয়ে নিজে সাধু কৈ ল'ৰা ছোৱালীৰ মাজত তেওঁলোকৰ মনত এটা তেওঁলোকৰ যিটো কল্পনা, সেই কল্পনাৰ জগতখনক আমি নিশ্চয় বিকশাই তুলিব পাৰিম। ল'ৰা ছোৱালীকো কব লাগে সাধু কোৱাৰ খেল কৰিব পাৰি, সাধু সজাৰ খেল কৰিব পাৰি, তেনেকৈ ল'ৰা ছোৱালীখিনিৰ মাজত এই ভাৱবোৰ বিকশাই তুলিব পাৰি। আৰু খাদ্যৰ ক্ষেত্ৰত আমি সদায় এই সময়ত যিহেতু মহামাৰীৰ সময়, গতিকে শিশুসকলক উপযুক্ত খাদ্যৰ পৰা যাতে বঞ্চিত নহয়, তাৰ কাৰণে আমি তেওঁলোকক ঘৰুৱা খাদ্য খুৱাব লাগিব। ভিটামিন চি যুক্ত নেমু, গৰমত আমি থামছ আপ বা কিবা বটলৰ ৰস দিয়াতকৈ ঘৰুৱা নেমুৰ ৰস, থেকেৰা পানী বা ৰবাব টেঙা, এনেকুৱা বস্তুবোৰ যদি আমি একেলগে গোটেই সকলোৱে মিলি পেলাই খাওঁ, নিশ্চয় খোৱাটো এটা আনন্দ হব আৰু ল'ৰা ছোৱালীখিনিয়ে খাইও ভাল পাব। আমি একেলগে ল'ৰা ছোৱালীখিনি আজি যদি মাক কোনোবা পৰিয়াল তেওঁলোক ধৰি বাহিৰলৈ গৈছে, ক'ৰবাত অফিচলৈ গৈছে, ঘূৰি আহি তেওঁলোকে যাতে একেলগে গোটেইখিনি বহি কথা পাতি আজি দিনটোত কি কৰিলে সেইবোৰ চাবলৈ সময় হয়। প্ৰত্যেকে যাতে সেই কামটো কৰে, অন্তত যিখিনি সময় দিছে ল'ৰা ছোৱালীক সেই সময়খিনি যাতে কোৱালিটি টাইম, মানযুক্ত যাতে সময় দিব পাৰো, সেইটো চাবলৈ লক্ষ্য কৰিব লাগে। মই বহুত সময় কৈছো নেকি বাৰু? বহুত কৈছো নেকি? সামৰো দেই। নাই বাৰু, ঠিক আছে, ভাল লাগিছে আপোনাৰ কথাখিনি শুনি। মনে কৰা নাই সময়টো। এতিয়া আমি আগতে যিখিনি নকৰা কাম, সেই কামখিনি পাৰো, গতিকে সেই কথাটো যাতে লক্ষ্য কৰি আমি এই সময়খিনি যদি উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰো, তাৰ বাবে মই সকলো অভিভাৱক পিতৃ মাতৃকে অনুৰোধ কৰিছো, আমি আমাৰ এই প্ৰজন্মৰ খাতিৰত অন্ততঃ আমি কিছুমান ত্যাগ কৰিব লাগিব। কাৰণ ল'ৰা ছোৱালীক যদি পঢ়িবলৈ দি মাকে যদি নিজে মোবাইল চাই থাকে, ল'ৰা ছোৱালী কিন্তু কেতিয়াও পঢ়িবলৈ বহি নবহে। এতিয়া মই ইয়াতে সামৰো, আৰু কাৰোবাৰ কিবা জানিবলগীয়া থাকিলে যদি মই পাৰো, মই উত্তৰ দিবলৈ নিশ্চয় চেষ্টা কৰিম। ধন্যবাদ। বাইদেউ বহুত কেইটা গুৰুত্বপূৰ্ণ কথা কলে। যিহেতু আজিকালি আমাৰ মইনা মেল বা প্ৰাৰ্থনা কৰা যিটো মানে আমাৰ এটা ৰীতি আছিলে, এইটো প্ৰায় বহুত ঘৰতে নোহোৱাৰ দৰে হৈ পৰিছে, বা আমি ছাত্ৰ ছাত্ৰীসকলক অভাৱৰ মুখ বা সন্তানসকলক আমি অভাৱৰ মুখখন দেখিবলৈ দিব নিবিচাৰো। আচলতে এইবোৰ বহুত ইম্পৰ্টেণ্ট কথা, যিখিনি বাইদেৱে যেনেকৈ বৰ্ণনা কৰিলে, আচলতে কথাবোৰ ভাবিব লাগে। আৰু দৰ্শকৰ যিখিনি প্ৰশ্ন আছে সেইখিনি আমি শেষলৈ ল'ম। এতিয়া মই আনগৰাকী বক্তা নিতাশ্ৰী কলিতা বাইদেউলৈ মাইক্ৰফোনটো আগবঢ়াই দিব বিচাৰিছো। বাইদেৱে সকলোখিনি গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে কলেই, মই এটা দুটা কথা তাত যোগ দি পেলাই কম। আজি আমাৰ বিষয়টো মহামাৰীৰ সময়ত শিশুৰ সৰ্বাংগীন উত্তৰণত পৰিয়ালৰ ভূমিকা। ইংলিছত যদি কওঁ, ইন দ্য টাইম অফ পেণ্ডেমিক, ৰোল অফ ফেমিলি ইন অল এৰাউণ্ড ডেভেলপমেণ্ট অফ চিলড্ৰেন।
আমি যদি বিষয়টোত চাওঁ, এটা শব্দ আছে তাত ফেমিলি, আৰু আনটো শব্দ আমি যদি লক্ষ্য কৰো চিলড্ৰেন, আনটো শব্দ যদি আমি আৰু অকমান লক্ষ্য কৰো সেইটো হ'ল পেণ্ডেমিক বা COVID-19। আমি সকলোৱে জানো যোৱা বছৰৰ পৰা এই লকডাউনৰ পৰিস্থিতিত আমি সকলোবোৰ সোমাই পৰিছো। কণ কণ শিশুসকলো এই কৰোণা মহামাৰীৰ যিবোৰ চাইড এফেক্টছ বুলি আমি কওঁ তাত তেওঁলোক সোমাই পৰিছে, আৰু আমি এজ এ ফেমিলি, পৰিয়াল হিচাপে তেওঁলোকৰ সৰ্বাংগন বিকাশত আমি কেনেদৰে আমাৰ ভূমিকা পালন কৰিব পাৰো। চাওক, ফেমিলি মানে আমাৰ সকলো, প্ৰথম কথা পিতৃ মাতৃ, ককা আইতা সকলোবোৰ একেলগে এখন ঘৰে এটা শিশুক তুলি তালি ডাঙৰ দীঘল কৰে। এই পেণ্ডেমিকৰ সময়ত বাইদেৱে যিহেতু যথেষ্ট গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে ক'লেই, গতিকে মই সৰু সৰু দুটামান কথা কম। পিতৃ মাতৃ, ককা আইতা বা পেহী খুৰা যিসকল ঘৰত থাকে, ইজনে সিজনক সন্মান কৰাটো বিৰাটেই প্ৰয়োজন। প্ৰথম পইণ্ট মই এইটো কম, পিতৃ মাতৃ ইজনে সিজনক, ককা আইতাক, খুৰা খুৰী, পেহী, যিসকল জইণ্ট ফেমিলি হওক বা নিউক্লিয়াৰ ফেমিলি হওক, আমি ইজনে সিজনক সন্মান কৰাটো বিৰাটেই প্ৰয়োজন। হয়, এটা পৰিয়ালত কেতিয়াবা স্বামী স্ত্ৰীৰো মাজতো মতানৈক্য হ'ব পাৰে, বা ককা আইতাকৰ অলপ বোৱাৰীৰ বা মাক দেউতাকৰ হ'ব পাৰে, খুৰা খুৰীৰ মাজত হ'ব পাৰে, পেহী মাহী, এনেকুৱা ঘৰত মানুহৰ মনোমালিন্য হোৱাটো সাধাৰণ, ইট ইজ এ নেচাৰেল হ'ব পাৰে। কিন্তু আমি শিশুটোক এজ এ ফেমিলি আমি সকলোবোৰ অভাৰকাম কৰি কেনেকে ইজনে সিজনক সন্মান কৰি আৰু মৰম চেনেহ আদান প্ৰদান কৰি এটা ফেমিলিক আমি ধৰি পেলাই আগবাঢ়ি যাব পাৰো। এটা নিউক্লিয়াৰ ফেমিলিত যদি আমি চাওঁ, পিতৃ মাতৃ থাকে, এটি বা দুটি শিশু থাকে। কেতিয়াবা পিতৃ মাতৃৰ মাজত কিবা কথাত তৰ্ক হল, মই সৰু সৰু কথাবোৰহে কৈছো দেই, হল, সেই সৰু সৰু মনোমালিন্যবোৰ ডাঙৰ নকৰি দুয়ো ভালদৰে বহি পেলাই ডিফাৰেন্সেছ বা যিবোৰ মনোমালিন্য ঘটিছে সেইবোৰ ভালদৰে চৰ্ট আউট কৰিব লাগে বুলি মই ভাবো। তেতিয়া এটা শিশুৱে এটা ভাল পৰিৱেশ পাব আৰু তেওঁলোকৰ ইমোচনেল ছচিয়েল ডেভেলপমেন্ট হোৱাৰ যথেষ্ট সহায় কৰিব। মই এটা ঘৰৰ পৰিৱেশৰ কথাই প্ৰথম পইণ্টটোত কলো। দ্বিতীয়টো হ'ল চেল্ফ কেয়াৰ বুলি যদি কওঁ, যে আমি কেতিয়াবা মহিলাসকল হওক বা পুৰুষসকলেই হওক, মাতৃ বা পিতৃসকল, মাতৃসকলে শুই উঠাৰ পৰা কাম কৰি দিনটো কাম কৰি ৰাতি বিচনাত পৰোতেহে তেওঁ নিজৰ কাৰণে সময় নাথাকে। এইটো একদম সঁচা কথা। যিসকল হোম মেকাৰ্ছ, ইনফেক্ট আপোনাৰ ইউনিচেফে কোৱা মতে becoming a parent is one of the most important jobs in the world. আমি যিবোৰ ঘৰুৱা কাম কৰো, শুই উঠাৰ পৰা আমি ল'ৰা ছোৱালী চাওঁ, ঘৰৰ কাম কৰো, খোৱা বোৱা চিন্তা কৰো, কাপোৰ ধোৱা, ল'ৰা ছোৱালী পঢ়াৰ চিন্তা, সকলো চিন্তা কৰো, তাৰ মাজত কৰবাত আমি নিজকে হেৰুৱাই পেলাওঁ, আমাৰ নিজস্বতাটো কৰবাত হেৰাই যায়। সেইটো কাৰণে চেল্ফ কেয়াৰ ইজ ভেৰি ইম্পৰ্টেণ্ট। চেল্ফ কেয়াৰ মানে আপুনি হয়তো কিতাপ পঢ়ি ভাল পায়, অকমান সময় আপুনি কিতাপ পঢ়াত নিয়োগ কৰিলে, আপুনি গান গাই ভাল পায়, আধা ঘন্টা সময় ৰিয়াজ কৰিলে, আপুনি ভালকে খাদ্য বনাই ভাল পায়, খাদ্য বনালে, এনেকে যদি আপুনি নিজকে চেল্ফ কেয়াৰ দিয়ে, তেতিয়া আপুনি আনকো কেয়াৰ লবলৈ, আপোনাৰ শিশুটোক, আপোনাৰ পৰিয়ালক কেয়াৰ লবলৈ সেইটো ভাল হ'ব মানে চেল্ফ কেয়াৰটো আমি লক্ষ্য কৰিব লাগে আৰু ইগনৰ কৰিব নালাগে। তেতিয়া এটা শিশুটিও গম পায় যে সকলোৰে এটা নিজস্বতা থাকে, সকলোৰে নিজৰ বুলি কিছুমান সময় থাকে, সকলোৰে মাজত নিজকে হেৰুৱাই পেলোৱাটো উচিত নহয়। সকলোৰে মানে পৰিয়ালৰ মাজতো, তাৰ মাজতো মানুহে নিজৰ বাবে অলপমান সময় উলিয়াই নিজৰ কেয়াৰো লব লাগে। তেতিয়া শিশুৰ মানসিক বিকাশত যথেষ্ট সহায় হয়। তৃতীয়তে মই যদি কওঁ, আমি এই পেণ্ডেমিকৰ টাইমত বাইদেৱে অলৰেডি কৈছে যে যোৱা বছৰ ল'ৰা ছোৱালী স্কুললৈ গৈছিলে, আগতে আপোনাৰ স্কুললৈ যায়, তাত তেওঁলোকে পাৰ্টিকুলাৰ ৰুটিন ফল' কৰে। চ' ৰুটিনত যেতিয়া নাথাকে, সকলোবোৰ ইমবেলেঞ্চ হৈ যায়।
ইম্বেলেঞ্চ মানে ৰাতিপুৱা শুই উঠাৰ এটা সময় নাথাকে, খোৱা বোৱাৰ এটা সময় নাথাকে, শুৱাৰ সময় নাথাকে, সেইটো হ'ব দিব নালাগে। আমি এই পেণ্ডেমিকৰ সময়ত ঘৰৰ মাজতে এখন ৰুটিন বিল্ড আপ কৰি ল'ব লাগে। ৰুটিন বিল্ড আপ কৰা মানে শিশুটোৱে শুই উঠিছে কোনটো সময়ত, খাবলৈ দিয়াৰ সময়ত, আকৌ তেওঁলোকৰ খেলাৰ সময়, পঢ়াৰ সময়, মাতৃ পিতৃ সকলৰ লগত স্পেচিয়েল টাইম, বাইদেৱে যিটো কথা কৈছে যে কোৱালিটি টাইম স্পেণ্ড কৰাটো, সেইটো বহুত প্ৰয়োজনীয়। এনেদৰে তেওঁলোকৰ গোটেই ডেইলি শ্বেডিউল কৰি ল'ব পাৰি। আৰু সদায় একেধৰণৰ নহয়, কোনোবা দিনা তেওঁলোকে সাধু পঢ়িলে, তো কোনোবা দিনা মাক দেউতাকৰ লগত কিবা খেলিলে। আমি তেওঁলোকৰ বাবে কিছুমান আছুতীয়া সময় ৰখাটো জৰুৰী এই টাইম টেবুলখনত। আৰু বাইদেউ আৰু এইটো কথা ইতিমধ্যে কৈছে যে এই সময়ত ডায়েট, আমাৰ খোৱা বোৱা, ডায়েট ইজ ভেৰি ইম্পৰ্টেণ্ট। আমাৰ যিহেতু এতিয়া পেণ্ডেমিকৰ সময়, আমাৰ খাদ্যৰ যিবোৰ নিউট্ৰিয়েণ্টছ, আমি যদি কওঁ মেক্ৰ' নিউট্ৰিয়েণ্টছ আৰু মাইক্ৰ' নিউট্ৰিয়েণ্টছ, মেক্ৰ' নিউট্ৰিয়েণ্টছত থাকে আপোনাৰ প্ৰটিন, ফেটছ এণ্ড কাৰ্বহাইড্ৰেটছ, আৰু মাইক্ৰ' নিউট্ৰিয়েণ্টছত থাকে অল দ্য ভাইটামিনছ এণ্ড মিনাৰেলছ, যিবোৰ এটা শিশুৰ সৰ্বাংগীন বিকাশ, শাৰীৰিকভাৱে, মানসিকভাৱে হোৱাটো খুবেই জৰুৰী। আমি সেই দিশটোত লক্ষ্য ৰাখিব লাগিব। আমি কেনেকুৱা খাদ্য খোৱালে তেওঁলোকৰ বনছ ডেভেলপ হ'ব, প্ৰটিনত আমি কি খাদ্য খুৱাব পাৰো, গাখীৰ খুৱাব পাৰো, কণী খুৱাব পাৰো, মাছ খুৱাব পাৰো, সৰু সৰু পৰ্চনত মাছ, মাংস তেনেকে। আৰু কাৰ্বছত আমাৰ ভাত থাকিলে, ৰুটি থাকিলে, অটছ থাকিলে, পোহা থাকিলে, বিভিন্ন ধৰণৰ আমি তেনেকে তেওঁলোকক বনাই মেলি খুৱাব পাৰো। ফেটছটো এটা বহুত দৰকাৰী শিশুৰ সৰ্বাংগীন বিকাশৰ কাৰণে, তেওঁলোকৰ বন ডেভেলপমেন্টৰ কাৰণে, তেওঁলোকৰ স্কিনৰ বাবে, তেওঁলোকৰ চুলিৰ বাবে ফেট ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট। এই ফেট আমাৰ ক'ৰ পৰা আহিব? আমাৰ গুড ফেট ল'ব লাগিব। গুড ফেট মানে আমি বাদাম খুৱাব পাৰো, গাখীৰ খুৱাব পাৰো, তেল বাটাৰ খুৱাব পাৰো, ঘি খুৱাব পাৰো, কিন্তু সকলো কম পৰিমাণত। কেতিয়াবা কি হয়, ল'ৰা ছোৱালী খুব জাংক ফুড খাই ভাল পায়। মই এইটো কথা কব, মোৰ ছোৱালীও, তাইও এজনী 6 বছৰীয়া ছোৱালী, তাই জাংক ফুড খাই ভাল পায়। ফ্ৰেঞ্চ ফ্ৰাই খাব বিচাৰে, মম'জ খাব বিচাৰে, চাওমিন খাব বিচাৰে। আমি সপ্তাহত তেনেকে এদিন বা দুদিনহে আমি তেওঁলোকক জাংক ফুড মানে জাষ্ট টেষ্টৰ কাৰণে যিমান পাৰি হেল্ডি ৱেত ৰান্ধি পেলাই খাবলৈ দিব লাগে। কাৰণ এই খোৱা বোৱা ডায়েট এই পেণ্ডেমিকৰ সময়ত যিবোৰ নিউট্ৰিয়েণ্টছ আমাৰ বডিত লাগে ইমিউনিটি বুষ্টাৰ হিচাপে, সেই ক্ষেত্ৰতো আমি অভাৰলুক কৰিব নালাগে। সেই ক্ষেত্ৰতো আমি যথেষ্ট গুৰুত্ব দিয়া দৰকাৰ। আমি যিমান পাৰো তেওঁলোকক হেল্ডি মেক্ৰ' আৰু মাইক্ৰ' নিউট্ৰিয়েণ্টছ দিয়ে পৰিপূৰ্ণ আহাৰ খুৱাব লাগে। আৰু পৰাপক্ষত ভজা পোৰা খাদ্য যিমান পাৰি, চানা, চিপছ, চকলেট হওক, চাওমিন, মানে যিবোৰ আপোনাৰ জাংক তেওঁলোকৰ বাবে উপকাৰী নহয়, আমি তেওঁলোকক নিউট্ৰিয়েণ্টছৰ ওপৰতো জ্ঞান দিব লাগে যে কিবোৰ তোমালোকৰ খাদ্য তোমাৰ শৰীৰৰ কাৰণে ভাল, কিবোৰ বেয়া। এনেকুৱা ধৰণৰ সৰু সৰু বস্তু আমি যদি তেওঁলোকক খোৱাৰ ওপৰতো নলেজ দিওঁ, অভাৰঅল তেওঁলোকৰ গোটেই জীৱনৰ বাবে এইটো এটা বহুত উপকাৰী হ'ব বুলি মই ভাবো। আৰু এটা কথা কব বিচাৰিছো মই ইয়াত, বাইদেৱে কোৱা মতে ইতিমধ্যে যে কিছু ক্ষেত্ৰত ল'ৰা ছোৱালীক আমি এতিয়া সকলোবোৰ ল'ৰা ছোৱালী ফ্লেটৰ মাজত আবদ্ধ হৈ গৈছে, যাৰ এখন খেলিবলৈ চোতাল নাই। অতি দুখজনক কথা। বেলেগ ছচিয়েল আইজলেশ্যন যিটো হৈ গৈছে, ছচিয়েলি আইজলেটেড হৈ গৈছে। একে পৰিৱেশ, একেটা ৰুম, একে এটা ৰুটিনৰ মাজত তেওঁলোক সোমাই তেওঁলোকৰ সৰ্বাংগীন বিকাশত নিশ্চয়কে এটা বাধা আহি পৰিছে। কিন্তু ইয়াত আমি কি কৰিব পাৰো, আমি কেতিয়াবা তেওঁলোকক আকাশখন দেখুৱাব পাৰো। এটা সৰু পুলি, এটা চিড গুটি যদি আমি লৈ আনি পেলাই তেওঁলোকক দেখুৱাও যে কেনেকে এটা জীৱক আমি পালন কৰিলে লহপহকৈ বাঢ়ি আহে। যাৰ খেতি কৰাত চখ আছে, যিসকল পিতৃ মাতৃ তেওঁলোকে ল'ৰা ছোৱালীক লগত লৈ গৈ খেতি কেনেকে কৰে সেইটো দেখুৱাব পাৰে। সেইটো এটা তেওঁলোকৰ বাবে এটা ভেৰিড এক্সপিৰিয়েঞ্চ হ'ব। আৰু লাইফ লেচনছ, আমি যদি কওঁ লাইফ স্কিলছ আৰ ভেৰি ইম্পৰ্টেণ্ট। ইনফেক্ট এইটো সময়ত তেওঁলোকৰ একাডেমিক্স আমি নটিচ কৰিছো, পঢ়া শুনা বা একাডেমিক্সটো এটা বেক চিট হৈ গৈছে। ত' এই পৰিৱেশত আমি কেনেকৈ তেওঁলোকক লাইফ লেচনছ দি পেলাই আগবঢ়াই নিব পাৰো। লাইফ লেচনছ মানে সৰু সৰু বস্তু। তেওঁলোকৰ এতিয়া সৰু সৰু শিশু, কি শিকাব পাৰো, নিজৰ বস্তুবোৰ নিজৰ জেগাত থোৱা, মাক দেউতাকক কিচেনত অকমান হেল্প কৰি দিয়া, খেতি কৰিলে দেউতাকক লগত অকমান চোৱা,
দেউতাকে যদি কিবা বনাইছে, কিবা ৰিপেয়াৰিং কৰিছে ইলেক্ট্ৰিকেলছ, সেইবোৰ অকমান দেখুওৱা, তেওঁলোকক সহায় কৰোৱা, সৰু সৰু কথা, ব্ৰেডত জাম লগোৱা, কণীৰ বাকলি গুচোৱা, এইবোৰ কৰি তেওঁলোকক আমি এটা লাইফ লেচনছ দিব পাৰো যে নিজৰ কামো নিজে কৰি পেলাই এনেদৰে স্বাৱলম্বী হ'ব পাৰি, মানে ইণ্ডিপেণ্ডেণ্ট হ'ব পাৰে, যে নিজৰ কাম আনৰ সহায় নোহোৱাকৈ। চতুৰ্থতে আমি আৰু এটা বস্তু দেখুৱাব পাৰো যে আমি এই পেণ্ডেমিকৰ সময়ত আমি পজিটিভটো দেখুৱাব লাগিব ল'ৰা ছোৱালীক, অকল নিগেটিভটোৰ লগত জ্ঞাত কৰাই আমি পজিটিভটো অভাৰলুক কৰিলে নহয়, পজিটিভটো দেখুৱাব লাগিব। আমাৰ যদি সহায় কৰিব পৰা সামৰ্থ্য আছে, আমাৰ সহায় কৰিব যদি আনক সামৰ্থ্য আছে, আমাৰ যিটো ৰেডাৰ, তাৰ ভিতৰত আমি কেনে লোকক সহায় কৰিব পাৰো। ধৰক আপোনাৰ ঘৰলে এজন মালি আহিলে ফুলৰ কাম কৰিবলৈ, বা আপোনাৰ কাপোৰ ধোৱা মানুহ গৰাকী, বা ঘৰত হেল্প কৰা মানুহ গৰাকী, আপোনাৰ সাধ্য অনুসাৰে সৰু সৰু যদি সহায় কৰে, সেইটো তেওঁলোকৰ বাবে নিশ্চয় এটা শিক্ষা হব। আৰু এষাৰ কথা আছে অসমীয়া যে, উপদেশতকৈ আৰ্হি ভাল। আমি যদি এজ এ পেৰেণ্টছ, অভিভাৱক হিচাপে যদি আমি সৰু সৰু বস্তু তেওঁলোকক আৰ্হি দেখুৱাব পাৰো, সেইটোৱে তেওঁলোকক সম্পূৰ্ণ জীৱনৰ বাবে নিশ্চয়কৈ এটা সৰ্বাংগীন বিকাশত সহায় কৰিব। মই ইমানেই কৈ পেলাই সামৰণি মাৰিছো, আৰু মই ভৈৰৱীক ধন্যবাদ জনাইছো মোক এই দিয়াৰ বাবে। ধন্যবাদ ৰীতাশ্ৰী বা। আপোনালোকে সকলোৱে শুনিলে, দুয়োগৰাকী বক্তাই বহুতো গুৰুত্বপূৰ্ণ কথা কৈছে, আৰু সকলোৱে আমি প্ৰায়খিনি কথা জানো, কিন্তু কিছুমান কথা আমাৰ মাজত হেৰাই যায় আচলতে। আমি জানো শিশুক খং কৰিব নালাগে, কিন্তু তাৰ পিছতো কৰো। লাগ বুলিলে কিছুমান বস্তু জানো আনি দিব নালাগে, খালে বেয়া বা তেওঁলোকৰ কাৰণে অপকাৰী, তথাপিতো দিওঁ। কিন্তু কিছুমান বস্তু ক্ষেত্ৰত আমি নিজক অলপ ষ্ট্ৰিক্টটো কৰিব লাগিব, আৰু কিছুমান ক্ষেত্ৰত আমি নিজক ঢিলাইও দিব লাগিব। বাকী আমাৰ অডিয়েন্সৰ ফালৰ পৰা কোনোবাই কিবা কব বিচাৰে যদি, আপোনালোকৰ কাৰণে মাইকসমূহ খুলি দিয়া হৈছে। হয়, কব পাৰে। এইটোৰ কথা জানিব পাৰিলো, ভাল লাগিছে। মই এতিয়া এটা কথা জানিব বিচাৰিছো, মানে মোৰ ল'ৰাটো এতিয়া 4 বছৰ হ'ব, তাক স্কুলত দিব লগা হৈছে, কিন্তু সি এতিয়ালৈকে ভালকৈ কথা কব পৰা হোৱা নাই। মই ভাবিছিলো যে স্কুলত দিলে চাগে কব পাৰিব, ঘৰত মানে কৈ থকাই হয়, কিন্তু সি কৈ থাকিলে উত্তৰটো দিব নিবিচাৰে। এতিয়া ঘৰত সি পঢ়িবই নিবিচাৰে, আৰু মানে পঢ়া শুনাৰ কথা কলে সি অৰেলি কয়, কিন্তু পেঞ্চিলডাল ধৰিব নিবিচাৰে। তাক বাৰু কেনেকে আগ্ৰহী কৰিম পঢ়াৰ প্ৰতি, অলপ জনাব নেকি? কাক সুধিছা কথাটো? তুলিকা? বাইদেউ আপোনাকে সুধিছো। মোকে সুধিছা? দুয়োজনে জনালে ক্ষেত্ৰত হৈছে কি, ল'ৰা ছোৱালী আচলতে লগ লাগে। ল'ৰা ছোৱালীক আৰু চাবা, ল'ৰা ছোৱালীৰ কাম বিলাক কি হয়, সহজে কৰিবলৈ ছোৱালী কষ্ট কৰিবলৈ খুব টান পায়। যেতিয়া দেখিছা সি কান্দিছে, কান্দাৰ লগে লগে তুমি হয়তো তাক কোলাত লৈছা, কোলাত লৈ পেলাই তাক যিটো বস্তু লাগে, খাই ভাল পায় সেইটো বস্তু দিছা, গতিকে তুমি তাক কথা কবলৈ সুযোগে দিয়া নাই। গতিকে কথা কবলৈ তাক সুযোগ দিব লাগিব, তাক কব লাগিব যে তুমি এইটো কলেহে মই এইটো কম। আৰু ঘৰতে তোমালোক যিহেতু তোমালোক 4জন মানুহ থাকা, বা যিজনে থাকা লাগিলে ঘৰত 4জন 5জন যিজনে থাকা, তোমালোকে নিজৰ ভিতৰতে, মই কৈছো ল'ৰা ছোৱালীৰ কাৰণে তোমালোকে এটা চেক্ৰিফাইচ কৰিব লাগিব, ত্যাগ কৰিব লাগিব। তোমালোকে এখন স্কুল বনাই লোৱাচোন, তোমালোকে স্কুলৰ নিচিনাকে বেঞ্চত বহাচোন, বহি তাৰ লগত স্কুল খেলাচোন, চোৱাচোন তাত কিবা হয় নেকি। আৰু মই এইটো কথা কৈছো যে তাক খুব ল'ৰা ছোৱালী প্ৰত্যেকটো বস্তু কিন্তু সহজেই পাব খোজে। গতিকে সেই সহজে পোৱাটো যদি আমি নকৰো, তাক কিবা এটা বাধা দিওঁ, তেতিয়া নিশ্চয় সি কথা কবলৈ লাহে লাহে শিকিব। আৰু মই নিজৰ অভিজ্ঞতাৰ পৰা দেখিছো যে কি হয়, ল'ৰা ছোৱালীয়ে ঘৰত, বিশেষ কিছুমান ল'ৰা ছোৱালী, কিছুমানতো বহুত কথা কয়, সেইটো কথা মই কোৱা নাই, কিছুমান ল'ৰা ছোৱালীয়ে কি কৰে, একদম কথা কব নোখোজে। এই ক্ষেত্ৰত তুমি হয়তো কিবা এই ভিডিঅ' কিবা দেখুৱাই তেনেকুৱা ধৰণৰ কথা কৈ
বা গান প্ৰথমতে গান গাবলৈ শিকাব পাৰা, ৰাইমছ কবলৈ শিকাব পাৰা, সৰু সৰু কবিতা কবলৈ শিকাব পাৰা। তেনেকৈ তাক কথা কব পাৰে নেকি চোৱাচোন। বা তাক কব লাগিব যে তুমি পাকঘৰত কাম কৰি আছা, কাম কৰি থাকোতে যে মই এইখিনিত কাম কৰি আছো, তুমি 2টা আলু আনাচোন। তেতিয়া সি সুধিব নহয় তোমাক আলু কোনটো, তুমি চোৱাচোন চিনি পোৱা নে আলু কোনটো। তাক আগতে প্ৰথমতে আলুটো তুমি দেখুৱাই ল'ব লাগিব যে এইটো আলু। তুমি আলু 2টা আনা, কেইটা আনিছা? 1টা আনিছা। আৰু এটা আনা, আৰু এটা আনিলে কেইটা হ'ল? 2টা হ'ল। এতিয়া কেইটা আনিলা? 2টা আনিলা। এনেকুৱা ধৰণৰে তুমি ঘৰৰ ভিতৰতে তাক শিকাবলৈ চেষ্টা কৰি চোৱাচোন বাৰু। মোবাইল নহয়, নপঢ়া ন মোবাইল। গতিকে আজিকালি তাই নিজেই কয় মানে, মা পঢ়িব লাগিছিলে নহয়। তেতিয়াহে মানে তাই মোবাইলটো পাব, তাই হেৰি এটা হৈ গৈছে। গতিকে ৰাতিপুৱা গধূলি যদি কি পঢ়ে সেইটোতো মই এতিয়াও গুৰুত্ব দিয়া নাই, কিন্তু এটলিষ্ট টেবুলখনলৈ যে যাব লাগে, কাৰণ মোবাইলটোৰ আশাতেই হওক তাই দিনটো মোবাইলটো চাব বিচাৰিব। সেইটো কাৰণে মানে তাই নিজে কয় আজিকালি, মা নপঢ়া ন মোবাইল আছিলে নহয়, হেৰি পঢ়িব লাগিছিলে নহয়। সেই বস্তুটো তাই নিজৰ এটা আহিছে। আপোনালোকে তেনেকেও কিবা এটা অকমান মানে শাস্তি, আৰু সিহঁতৰ মতে শাস্তি, তেনেকুৱা এটা দি পেলাই ল'ৰা ছোৱালীক ট্ৰাই কৰি চাব পাৰে। কিন্তু এই ক্ষেত্ৰত তুমি সদায় ৰাখিবা, তাক খং নকৰিবা, গালি নাপাৰিবা। এইটো কৰিলে আৰু বেছি জেদি হৈ যাব। গতিকে মৰমেৰে কিবা খেলাৰ ধৰণেৰে কৰিব লাগিব। তেনেকৈ কৰি চোৱাচোন বাৰু। ধন্যবাদ। আৰু কোনোবাই কিবা কব বিচাৰিছে নেকি বাৰু? অডিয়েন্স? হয় বীণা বাইদেউ কওক। হয়, মই তেনেকুৱা একো কব বিচৰা নাই বাৰু। সকলোকে নমস্কাৰ দিছো। কথাখিনি সকলোকে ধন্যবাদ দিব বিচাৰিছো। একচুৱেলি সকলোৰে কথাখিনি শুনি খুব ভাল লাগিলে। কিমানে কম আৰু, আজি বহুতখিনি কথা শিকিব পাৰিলো। হয় হয় বাইদেউ ধন্যবাদ। হেল্ল', শুনিও ভাল লাগিলে। তেওঁ যি ধৰণে ল'ৰা ছোৱালী সকলক আমাৰ প্ৰকৃতিৰ লগত ৰিলেশ্যন কৰিবলৈ শিকালে, বা তেওঁলোকৰ লগত আমি কেনেধৰণৰ ব্যৱহাৰ কৰিব লাগে, বা তেওঁলোকক আমি খুব বেছিকে টাইম দিব লাগে, সকলো ধৰণৰ কথা বাইদেৱে খুব ধুনীয়াকে কৈছে। শুনি ভাল লাগিলে, গোটেইখিনি কথা শুনিছো মই ভালকে। আৰু কেনেকে তেওঁলোকক আমি একৰ্ডিং টু এজ কামত এংগেজ কৰাব লাগে, বা তেওঁলোকক বেছিভাগে আমি কথা পাতিব লাগে, তেওঁলোকক প্ৰাৰ্থনা কৰিবলৈ শিকাব লাগে, তেওঁলোকক মানি ভেলুটো শিকাব লাগে। গোটেইখিনি কথাই শুনি ভাল লাগিলে, গোটেইকেইটা পইণ্ট নটিচ কৰিছো। তেনেকুৱাই আমি কৰিম বাৰু। আৰু নিতাশ্ৰী বাইদেউৰ কথাখিনিও খুব ভাল লাগিলে। তেওঁ নিজৰ ইণ্টাৰেষ্ট খিনি কেনেকে জীয়াই ৰাখিব লাগে, আমি নিজকে পাহৰিব নালাগে। ল'ৰা ছোৱালীকো তেনেকে তেওঁলোকৰ ইণ্টাৰেষ্ট মতে সিহঁতক সকলো ধৰণৰ কাম কৰিবলৈ দিব লাগে, আৰু নিজেও কৰিব লাগে। তাৰ উপৰঞ্চি আমি টাইমটো ভেলু দিব লাগে, তেওঁলোকক সকলো সময়মতে কৰিবলৈ শিকাব লাগে। এই গোটেইখিনি কথা ভালকে শুনিছো, শুনিও ভাল লাগিলে, শিকিছো। সকলোকে তাৰ কাৰণে ধন্যবাদ থাকিলে, ভৈৰৱকী ধন্যবাদ থাকিলে। আৰু আপোনাৰ পৰা গম পাই পেলাই বহুত ভাল পালো। আৰু অন্য কোনোবাই কিবা সুধিব বিচাৰিব নেকি অডিয়েন্সৰ ফালৰ পৰা? আৰু কিবা প্ৰশ্ন বা কিবা মতামত আছে যদি আপোনালোকে জনাব পাৰে। ইতিমধ্যে চেষ্টাহে কৰিলো, যিহেতু ময়ো একদম সম্পূৰ্ণ নতুন। মানে টেকনিকেল কামটো ভাইটিকে এতিয়াও দি থৈছো, সিয়ে চলাই আছে টেকনিকেল, মই জইনো কৰিব পৰা নাই। আপুনি কিবা হয় সুধিব পাৰে। হয় হয়, মোৰ এটা প্ৰশ্ন আছিলে। হয়, মোৰ ভতিজা হয়। খুবেই এটা প্ৰশ্ন কৰিছিলে তেখেতে, মানে যে 4 বছৰ হ'ল তেওঁৰ মাত কথা হোৱা নাই। তো সেইটো মোৰ এনচাৰ আছিলে, কুৱেশ্যন আছিলে। সেই কুৱেশ্যনটো তেখেতে কৰিলে বাৰু। ধৰি মোৰ আৰু এটা কথা আছিলে, মোৰ ভতিজাটো কি হয়, ধৰি লওক আপোনাৰ যদি মতা হয়, যদি মই মাতো, ধৰি লওক যদি বুলি যদি মই মাতো, তেতিয়া কি হয়, তেওঁ মানে কি অন্য যেতিয়া মই যদি মাতো, ৰেচপন্স যিটো দিব লাগে, জানে মানে সেইটো ৰেচপন্সটো মানে দেখিবলৈ পোৱা নাযায়। মানে মাতটো মানে বাইদেউগৰাকী যেতিয়া কৈছিলে যে মোৰ 4 বছৰ হ'ল মাতটো ফুটা নাই, তো সেইটো কথাটো আমি গম পালো কথাটো। কিন্তু মানে যেনেকে ধৰি লওক আপোনাৰ যেনেকে মই মাতো মানে এফালে আচোন বুলি বা কিবা অন্য মনস্কামনা কৰি দেখায়, এনেটো চব বস্তুৱে জানে মানে সেইটো ক্ষেত্ৰত মই আপুনি বাৰু তাৰ হেৰিটো পৰীক্ষা কৰাইছেনে? গান চব ঠিক আছে। চব ঠিকে আছে? হয় হয় চব ঠিক হয় হয় হয়
কিবা কাৰণে এইটো সুধিব নলগীয়া কথা যদি কৈছো, সি কিবা কাৰণে আপোনাক বেয়া পাই আছে নেকি বাৰু কৰবাত? তেনেকুৱা কোনো আপোনাৰ ওফোন লাগি আছে নেকি বাৰু? তেনেকুৱা কোনো কথা নাই। যেনেকে মানে এনেকুৱা যদি মই মাতো মানে কিবা হেৰি কৰিলো, ধৰি লওক মোক টানি টানিও নিয়ে, জানিও মানে এনেকে কিবা কৰিব লাগে তেনেকুৱাও কৰি থাকে। মানে খালি যেতিয়া ধৰি লওক কিবা মাতো মানে তেতিয়া কিবা মানে ধৰি লওক কিবা লাগিলেও ক'ব নাজানে মানে। সেইটোৱে কথাটো হৈছে ল'ৰা ছোৱালী কি কৈছে মই কৈছো যে হয় হয় ক'বলৈ টান পায়। যেনেকে বহুত ল'ৰা ছোৱালী প্ৰথমতে থিয় হব নোখোজে, খোজকাঢ়িব হয়। নোখোজে। হয় সেই কথাটো সেই কাৰণটো যিটো কাৰণে হয়, সেইটো কাৰণে ধৰা কথা কবলৈ তেনে মন নকৰে, হয় নিজকে হয় কষ্ট এলেহুৱা। অকমান খেলা ধূলা কৰিবলৈ দিবচোন। খেলা ধূলা কৰা খেলা নহয় দেই, বহি পেলাই খেলা কৰা নহয়, শাৰীৰিক ভাৱে কিবা খেলা, হয় লুকা হয় চুৰি দৌৰা, লুকা চুৰি খেলিবলৈ দিবচোন। হয় হয় তেতিয়া হয়। কুকটো কব অন্তত। সেইটো আমি কৰা কাৰোবাক দেখিলে চোৰটোক দেখিলো ধৰা পৰিলি, বা এনেকুৱা কথা এটা কিবা এটা কব। হয় কিবা এটা হয় নেকি চাবচোন, খেলিবচোন, খুব খেলা ধূলা কৰিব তাৰ লগত। কথা কোৱা খেলা দেই, কথা কোৱা খেলা। এনে আপোনাৰ আইতাক মানে মাক আৰু জেঠাই গোটেইখিনি একেলগে লাগি থাকে মানে লগতে মানে খালি কিহে অলপ মানে এইটো কিছুমান বস্তু আমি দেখোতো এনেকুৱা এইটো প্ৰব্লেম এটা আছে তেনেকুৱা মানে অলপ আমি আগতে খেলিছিলো এইটো কাৰ দল, তেতিয়া সি কব ৰজাৰ দল। সেই তেনেকুৱা ধৰণৰ কাৰবাৰ বিলাক কৰিব পাৰি নেকি চাবচোন বাৰু। হয় হয় হয়। তেতিয়া ল'ৰাটোৱে মানে আপোনাকে নামাতে, মানে ৰেচপণ্ড নকৰে নে মাক জেঠাইক বা আইতাককো কেতিয়াবা ৰেচপণ্ড নকৰে? কাকোৱে নকৰে মানে। আপুনি মাক শিশুটোৱে সকলোকে মানে ঘৰৰ সকলো মেম্বাৰ্ছকে ৰেচপণ্ড নকৰে। তেনেকুৱা হয় হয়। আচ্ছা, এনে মেডিকেলিটো সকলো ঠিকে আছে? সেইখিনি আপোনাৰ পৰীক্ষা কৰা হয়, চব ঠিকে আছে বাৰু। তাৰ এনে বেলেগ শিশুৰ লগত মানে বেলেগ চাইল্ডৰ লগত এক্সপ'জাৰটো কেনেকুৱা? বেলেগ ল'ৰা ছোৱালী লগ পায় নে নাই? লগ নলয়। সেইটো এটা তাৰ অকমান হেৰি হৈছে। আপুনি স্কুলত দিলেনে তাৰ? স্কুলত দিব লগা হৈ আছিলে, খালি এতিয়াতো আপোনাৰ কৰোণাৰ এতিয়াতো নোৱাৰিব। হয়। হয় হয়। আমি বাইদেউ কোৱাৰ দৰে আপোনালোকে সকলোৱে তাৰ লগত যিমান আৰু পাৰে শিশুটিয়ে সিমান কাৰ্টুন চেষ্টা কৰিব লাগিব। গান চান গাবচোন, গান গাবলৈ শিকাব, কবিতা গাবলৈ শিকাব, তাৰ বয়সৰ যিখিনি বস্তু সেইখিনি কৰি, আৰু খেলা ধূলা যিখিনি হয় সেইখিনি কথা কোৱা খেলা সেইখিনি কৰিবলৈ দিবচোন। হয় হয়। আৰু বিশেষকৈ বেছি সৰু ল'ৰা ছোৱালীৰ নিচিনা ব্যৱহাৰ এটা নিদিব নেকি? মানে একদম সৰু ল'ৰা ছোৱালীৰ নিচিনা যদি আমি কৰিব যাওঁ, মানে আমি যিহেতু ঘৰত সকলো ডাঙৰ, সি এটা আণ্ডাৰ এষ্টিমেট অনুভৱ কৰে নেকি, তেনেকুৱা বহুত শিশুৰ দেখা যায়। কাৰণ সি বেলেগ শিশু দেখা নাইতো, অকল ডাঙৰ মানুহখিনিকে দেখি আছে। গতিকে আপোনালোকে বেলেগ ধৰণে কথা পাতে, তাৰ লগত বেলেগ ধৰণে যদি এটা ব্যৱহাৰ কৰে, হয়তো মানে তাৰ সেইটো বুজাত খেলি মেলিও হ'ব পাৰে যে এইটো কেনেকুৱা ধৰণৰ এটা ব্যৱহাৰ। হয় হয় হয়। আপোনালোকে যেনেকে সমানে কথা পাতিছে বা সমানে একেলগে বহি খাইছে, তাকো মানে এজ এ ফেমিলি মেম্বাৰ, এজ এ মেচিয়ৰ ব্যক্তি এজনৰ নিচিনাকে ব্যৱহাৰ এটা কৰিবলৈ চাবচোন। মানে এতিয়া যিহেতু বস্তুটো নতুন, আমি নতুন ধৰণ কিছুমান এপ্লাই কৰিব লাগিব, গতিকে সেইটো এটা চাবচোন। সকলোৰে সহযোগিতা পাই আজি বৰ ভাল লাগিলে। প্ৰথম চেষ্টা হিচাপে অনুষ্ঠানটো চাগে মানে বেয়া নহল ন? কাৰোবাৰ কিবা এটা কামত আহিলে নিশ্চয় ভাল লাগে কথাবোৰ। তেনেহলে বিশেষ যদি তেনেকৈ নাই, আজিৰ অনুষ্ঠানটো আমি ইয়াতে সামৰো বুলি ভাবিছো। মই তোমাক ধন্যবাদ দিব খুজিছো, তুমি যে মোক এইখন মানে মত বিনিময় কৰিবৰ কাৰণে সুযোগ দিলা, সেইকাৰণে তোমাক অনুভৱী কথা ভৈৰৱীলে বহুত ধন্যবাদ। সকলোকে বহুত ধন্যবাদ বাইদেউ। মানে মই মানুহজনৰ কথা শুনিতো এইটো লাগিছে যে কিবা এটা নহয় কিবা এটা আজি ভাল ফল পাইছো অনুষ্ঠানটোৰ ফালৰ পৰা, আৰু সেইটোৱে আচলতে সাৰ্থকতা আমাৰ গোটেই অনুষ্ঠানটোৰ। আজি এটা চেষ্টা কৰিছিলো মাত্ৰ, আৰু সকলোৱে আহি বহুমূলীয়া সময় দি আমাৰ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিলে, তাৰ কাৰণে সকলোকে বহুত ধন্যবাদ। আৰু যিসকলে বিচাৰি আছে, মই তেওঁলোকৰ কাৰণে আপলোড কৰিবলৈ চেষ্টা কৰিম, আৰু নহলেও আমি আকৌ এনেধৰণৰ অনুষ্ঠান লৈ পেলাই পুনৰ লগ পাম। আৰু যিসমূহ মানে সমস্যা আমাৰ ল'ৰা ছোৱালীখিনিৰ লগত, বিশেষকৈ অনাগত প্ৰজন্মৰ লগত
চলি আছে, সেই সমস্যাসমূহ যাতে সোনকালে দূৰ কৰিব পাৰো বা দূৰ নকৰিলেও আমি যাতে কিবা এটা বাট দেখুৱাই অকণমান সহায় কৰিব পাৰো, তাৰ চেষ্টাটো আমি সদায় কৰি যাম। সেয়ে অনুভৱিছ ৱৰ্ল্ডৰ আচলতে মূল লক্ষ্য। গতিকে সকলোৰে সহায় সহযোগিতাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাই আজি অনুষ্ঠান